ক'ত আছা তুমি ইমান কি আচৰিত মানুহ ভাই ৰাতিপুৱাৰ পৰা দুইজনে একেবাৰে চিঞৰ বাখৰ কৰি আছে একেবাৰে বছৰ মৰমৰ দেউতাকে আহিব কামাৰ চানিবা পাৰ মাংসটো লাগিবই মাকে মই বৰুৱা বনাব বা কিমান চে কত দীঘলীয়া লিষ্ট এটা হ'লে কাৰো সাৰ সুৰ নাই মা বছৰ নকৰি মৰিলেহে হ'ব মই চিঞৰ বাখৰ কৰি থাকিলে তহঁতে শুনা নাপাওঁ কিন্তু অনাহকত যে সৰুৰে পৰা চিঞৰ বাখৰ কৰি থকা সেইকাৰণে বুট কালিটো মই হয় নেকি এটা মোৰ দুখতহে কবি গাই খালা তোৰ দুখ নহয় কাৰ দুখ হ'ব হেৰক ভাইলে আহিব বুলি এইকেইদিন দুৰ্গা দেখোন ততে নাই আজি 5 বজাতে উঠি বজাৰলৈ দৌৰ মাৰিছ বজাৰত দৌৰি দেখি শুই থাকিলে কি কাম চলিব তোমাক কৈছো তোমাক অতপৰে চিঞৰ বাখৰ কৰি আছো তুমি চাগে একেবাৰে টোপনি লাল কাল কথা কিন্তু ভালকৈ কবা দে মা দেখিছো না আপোনাৰ ল'ৰাৰ কথা দেখিছো দেখি ভাবিছো তুমি চাগে এক ভাল ধৰে নাকি লগাব পৰা নাকি চেষ্টা নকৰা নহয় কিছে ভাল ৰচিহে বিচাৰি পোৱা তুমি চাগে প্লাষ্টিকৰ ৰচি ব্যৱহাৰ কৰিছা হেৰা ভাল নাৰিকলৰ ৰচি আনিবা কিনি লগাই দিবা কটকটীয়া গাঁঠি ভাগ্য বিধাতা শাহু বৈ ষড়যন্ত্ৰ চোৱা জ্ঞানী চোনে গুণী চোনে এনেকৈ যোৱা নাই কলিকাল ঘোৰ কলিকাল পৰিছে এইবিলাক নাথাকিবা যোৱা মোৰ ব্ৰেকফাষ্ট ৰেডি কৰা মোৰো বছৰ ৰেডি এটা দুইগৰাকীয়ে গৈ ধুনীয়াকৈ ৰেচিপি লাগিছো কেৱল ষড়যন্ত্ৰ নকৰিবা বুজিছা ষড়যন্ত্ৰ নকৰিবা মছলা দিয়ে সেইবোৰ খাই যদি আপোনাৰ বেমাৰ হয় লোকে আমাকে দুখিব বাদ দিয় খে নব লোকৰ কথা এই লোকবিলাক বস্তুটো বৰ ডেঞ্জাৰাছ হৈছে আৰু খুব হোৱাটো সহ্য কৰিব নোৱাৰে আৰু ভাল হোৱাটো সহ্য কৰিব নোৱাৰে সেইকাৰণে লোকৰ কথা মই গাইড নকৰি বাপেকে আৰু সেই একেই বুজিছা অৰা তাই কাৰণে দুপিচ মঙহ বেছিকৈ খাব নোৱাৰে মিঠাই এটা খাব নোৱাৰো তোমালোক আছাৰ কাৰণে মই সেই লোকৰ চিন্তা নিৰ্বাপিত হৈ আছে বুজিছা নহ'লে মোৰ সেই দুৰৱস্থাই দুৰৱস্থা জানো তোমালোকে আগতে জানো ওৰা এমটেক ফাইনেল দি আজি 1:30 বজাৰ ফ্লাইটত গ'লো মাৰি ঘৰ পাবহি সেয়া সময় তোমালোকে আগতে জানো অলৰেডি নেটৱৰ্ক ডাউনলোড হৈ গৈছে গৌতমে বিতা নেটৱৰ্ক সকলোবোৰ কথা কৈ দিছে বিপৰীত কৈছে তাই আচৰণ দেখিয়ে গম পাইছো তাল দেখো কালা সেইকাৰণে তাই এখন পৰা যাই দাদাগিৰি কৰা গৈছে মই আহি গ'লো বিমান পৰিবহনৰ ব্যৱসায় চলাই আছে খাৰা দেৰিকা হলে একেবাৰে পাক্কা কিন্তু সময়ৰ মূল্য অকমানো বুজি নাপায় আৰু এই যে মোবাইল কোম্পানী বিলাকে এই কাষ্টমাৰ কেৱল লুটিবলৈ জানে কিন্তু ফোনটো কানেক্ট কৰিব হলে নাজানে হয় দিয়া আপুনি ক'ৰ পৰা ওলাল হঠাৎ অফিচৰ পৰা বাহিৰত আহি ওলাল আচ্ছা প্ৰট'কল ডিউটি তাৰমানে আপোনাৰ বছ কোনোবা হয় বিশেষজ্ঞজন আহিব এখন ব্ৰাঞ্চ সেইকাৰণে আছে আপোনাৰ পাল কৰিল নহয় জানো মোৰো ভাইটি আহিব দিল্লীৰ পৰা আমাৰ ফ্লাইট চাগে একেখনেই হ'ব নহয় জানো তেওঁ দিল্লীৰ পৰা আহিব হয় এবাৰ দিল্লী IITৰ পৰা এটেক ফাইনেল দিছে পিছে চাকৰি কৰিবলৈ নেকি তাৰ ইচ্ছা মই বিচাৰিছো এতিয়া সি মোৰ কোম্পানীকে জইন কৰক মোক অকণমান সহায় সহযোগিতা কৰক আপুনি দেখোন জানে এতিয়া মই ব্যৱসায় কৰিলে কোনোদিনেই কেতিয়াও সততাৰ পৰা বিচলিত হোৱা নাই
তাৰে অনুগ্ৰহত জীয়াই থাকিব খোজা মানুহ এই কুশল শইকীয়া নহয়। অনুগ্ৰহত কেৱল কাপুৰুষ বুলিছে এনেকে শইকীয়া পুৰুষ মানুহ জীয়াই থাকে সদায় আত্মবিশ্বাস আৰু আত্মসত্যৰ মাজত। একেবাৰে সঁচা কথা পাই ভাল লাগিল আপোনাৰ লগত মই আহোঁ কেতিয়াবা লগ পাম। হয় ভাল লাগিল লগ পাম। নাইচ টু মিট ইউ। আৰু বা কিমান দেৰি। এক্সকিউজ মি, Yes, how can I help you? আপুনি ভাস্কৰ ভৰদ্বাজ নেকি? হয় মই ভাস্কৰ ভৰদ্বাজ BB কনষ্ট্ৰাকশ্যনৰ প্ৰপ্ৰিয়েটৰ। তাৰমানে মই বিচৰা জগমত ধুৰন্ধৰ পিতাই। ডেকা ল'ৰা ইমান গৰমকৈ কথা নকবি। কোনে কি কৰিলে হ'ল? বৰ বেছি একো নকৰোঁ তোৰ দাঁত কেইটামান ছিঙি উভালি লৈ আহিম। আগে তোক আজি তোমাৰ খুন্দা দিম। তোমাৰ খুন্দা দিবি মোক আৰু আনা কোনে কাক তোমাৰ খুন্দা দিয়ে ময়ো এবাৰ চাই লওঁ। শুনিছা ছিঙি পেলাও নে এখন ছিঙি পেলাও কি হৈছে একো হোৱা নাই যাওক আপোনালোকে চাওক ইয়াত তেল বেছি হৈছে অকণমান তেল কাঢ়ি আছে ছিঙি পেলাও এখন তেল কমিছে নে এটা বল মাৰ হৈ আছে ঘৰত আচলতে মই ইয়াৰ পৰা আনিকে আদৰি দিব লাগিছিল মই আগত মাতিছো দাদা বুলি মই উৰিষ্যা দেখিছো ভাইটি মই হাত তুলি তুলি আগুৱাই গৈছো চৰি ভাই চৰি এক্সট্ৰিমলি চৰি এচা কাণত ধৰিছো মই এটা মাত নাই এবাৰ প্লিজ মাত্ৰ এবাৰ দাদা বুলি মাত না প্লিজ দাদা লালমোহন এটা খাব নোৱাৰো নাৰিকলৰ লাৰু খাব গলে আকৌ তোৰ অহংকাৰ বাঢ়ি যায় নেকি বস্তুবোৰ সৎনাম গাইছো সন্মুখত প্ৰশংসা কৰিলে অহংকাৰী হৈ যায় বুলি ভাবি এই শাস্ত্ৰৰে প্ৰশংসা কৰিবলৈ মানা অভিযুক্ত কৰি থাক শুনি আছিলি ইয়াত মাংস ৰান্ধিবলৈ আহিছ নে পৰ চৰ্চা কৰিবলৈ আহিছ হয় নেকি বঢ়িয়া মই জানো নহয় মোৰ প্ৰতি কিমান মৰম গোপনে কানা নোৱাৰি ভোক লাগিলেতো খাম বুলি কবি দেউতা তোমাৰ চুগাৰ প্ৰেছাৰ হাই সেইকাৰণে মই কণ্ট্ৰল কৰি থাকো আৰু মই কণ্ট্ৰল নকৰিলে কোনে কণ্ট্ৰল কৰিব তোমাৰ যদি কিবা তেনেহ'লে মোৰ কি হ'ব এবাৰ তুমি চাইছা তোমাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম তোৰ অবিহনে ময়ো জীয়াই থকাৰ কথা ভাবিব তই যদি সঁচাকে বেয়া পাওঁ মই আজিৰ পৰা এইবোৰ বস্তু নাচাওঁ মই এইফালে নাচাওঁ ইমান আবেগিক নহ'ব আজি ইমান এটা ভাল দিন
এনে এটা দিনত আপোনাক দুইজনে এইবিলাক কি কথা কৰি আছে চৰি নবু আচলতে মই মানুহজনী বৰ ইম'চনেল যে চৰি হ'ব চৰি ক'ব নালাগে ককাই ভাই আহি পাব হৈছে খুৰা আপুনিও আহক মই নাযাওঁ নেকি আহক নাযাওঁ আহক স্কুলৰ পাকঘৰলৈ প্ৰথমতে মাংস টেষ্ট কৰিব তাৰপিছত মিঠাই আৰু তাৰপিছত আছেনে? নাই এনেই যাম অকলে বহি ঘৰখনত সাৰ কোনো নাই যে ঘটনা কি ইহঁত চাগে ভাই ককাই আহিয়ে পোৱা নাই মইহে বেছি ল'ৰা টকা আহিবি আছে মা মোৰ সকলোবোৰ কথাই মনত আছে তোৰ কথা দাদা নবৰ কথা আৰু পাহৰি গ'লা দাদাই কৈছিল মিঠাই মাংস বনাই থকা বুলিয়ে কৈছিলো মূৰ্খ নহয় মূৰ্খ কৈছিলো ইমান সময় কি মাংস বনাই থাকিব এই তোমালোকে এইবোৰ কি কৈছে মই হলে একো বুজি পোৱা নাই দেই হ'ব চলা নেকি আমাৰ আহিছে মোৰ জন্মদিনৰ শ্ৰেষ্ঠ উপহাৰ Aquí
হাজৰিকাই কৈছোঁ। হয় হয় হয়, আপুনি কুশলে আছে নহয়? আপুনিতো জানেই মই এজন সৎ মানুহ, সততাই মোৰ ব্যৱসায়ৰ মূল ভাৱ। কামটো সোনকালে কৰিবলৈ ভাবা। ৰাখিছোঁ, অ'কে বাই। গুলশান তাক জগাই দিওঁ। সর্বে ভবন্তু সুখিনঃ। সর্বে সন্তু আপনি মোৰ ঘৰতে আছে, ক'তে আছে? সকলো বুজিছো এইসব আপোনালোকৰ প্লেন হয়। একদম ঠিক ধৰিব পাৰিছে বন্ধু। আপুনিতো জানেই মই এজন শান্তি প্ৰিয় মানুহ, সততাই মোৰ ব্যৱসায়ৰ মূলধন। আপোনাৰ ব্যৱসায়ৰ মূলধন কিমান? জানে কি জানে কওকচোন আপোনালোকক। মই জানো বাহুবলেই আপোনাৰ ব্যৱসায়ৰ মূলধন। আৰু কি জানে? এইটো আপুনি কাম নকৰাকৈ বিল বনোৱা ঠিকাদাৰ, ৰাইজৰ ঘৰ লুটি পুটি খোৱা আপুনি এজন ঠগ প্ৰবঞ্চক হয়। অত মিলাই কথা জানিও তই মোৰ বিল পাছ কৰা নাই কিয়? কাৰণ খোৱা বিল মই পাছ নকৰোঁ। এই চুটাক চালা দেশৰ প্ৰেমী ওলাইছ, দেশৰ প্ৰেমী। এই দেশখন নিকা কৰিবলৈ তই কি কাম কৰিছ? তুমি আৰু কথা নাজানো, মই মোৰ কথা জানো। আমাৰ চৰবে পাছ কৰিব নোৱাৰা। এটাই পাছ কৰি দিব বিল, ঠিকাই পাছ কৰ। ভাস্কৰ ঠিকাদাৰৰ বিল পাছ আৰু মোৰ বিল ফেইল। বহুত নাই ইনচাফি। কি কৰে তেনেহ'লে কি চাইছো আপুনি লগতে কাম কৰিব নোৱাৰে। মই কৰিব নোৱাৰা কাম এই দুনিয়া দেখিবি মোক এটা যাবলৈ সাহায্য কৰিছোঁ। কামটো কৰিবি নে নকৰ? বোলে হয় না নাই চাৰ কৰিবি নে নকৰ? নকৰোঁ। চবে ভৱনটো চুকি না চলতে চলতো। যিমান পাৰি সিমান চিয়ৰ আহিব, এদিন নহয় এদিন নিশ্চয় কোনোবাই আহিব আৰু সেইজনৰ হাততে শেষ হ'ব তুমি পাপৰ সাম্ৰাজ্য। জীৱন নাকাটিলো কাৰণে ইমান পেক কৰি নাথাকিবি। তোৰ আঙুলি কিয় ৰাখি জানো মোৰ বিল পাছ কৰিবলৈ? এটা চিধা অফিচ যা আৰু মোৰ বিল পাছ কৰিব। যা তোমাৰ অহংকাৰ ভাল নহয়। এদিন এই অহংকাৰে তোৰ কাল হ'ব কৈছে। ভাত নহলে গলাটো কাটি পেলাম এতিয়া। ভাত ভয় মানে জীৱনৰ শিক্ষা পাই গৈছে, লাইফ টাইম ভয়। আপুনি মই হঠাৎ যদি নাহিলেহেঁতেন তেনেহ'লে ক'ত দেখিবলৈ পালোহেঁতেন চিনেমেটিক তামাম চিনেমেটিক। সেই তাহাঁতে টিভি পৰা মহাভাৰত চাইছিলোঁ আৰু আজি তাৰে ৰিপিট দৃশ্য, কি একশ্যন, কি ড্ৰামা, কি হাই পিক্সাৰ ডাইলগ। চলিক ইণ্ডিকেশ্যন এই ৰেপুটেশ্যন মই বুজা নাই। তই বুজা নাই নহয়, চাই পেলাই আমাক বুজাই দিবি এইবিলাক কৰ্তন আঙুলি বাওঁ হাতৰ আঙুলি গাধ অযথা প্ৰশ্ন কৰে তোৰ চৰ খাবিয়েই। এটা কথা শুনি ল, শিক্ষকৰ বিদ্যাত চেকনিত আৰু পুলিচৰ বিদ্যাত চৰক। হ'ব নেকি? কেনেকে হ'ব সেই তাহাঁতে টিভি পৰা মহাভাৰত চাইছিলো, একেলগে গৈ নিজৰ আঙুলি কাটি দিছিল আৰু আজি আপুনি একে ষ্টাইলত কাটি দিলে কুশল শইকীয়াৰ আৰু ই জনামুখে প্ৰশ্ন কৰে, কি ৰিপিটেশ্যন। অফিচাৰ আপোনাক মই যেতিয়াই যি লাগে তাকে দিছো, কিন্তু এই পদূলি শুঙা স্বভাৱটো এৰক। নাই নেৰো স্বয়ং পিতাই মোৰ এই স্বভাৱ এৰাব নোৱাৰিলে। পিতাই মোক কি কৈছিল জানে? কি কৈছিল? ঐ ৰাজীৱ, মৰে উৰুলি শুঙা মৰে পদূলি শুঙা, গতিকে স্বভাৱটো এৰ।
মই বোলো পিতাই ৰাতিপুৱা কোনে বেলেগৰ দুৱাৰ হিচিকিবলৈ যায় সিহঁতক ধৰা পেলাবলৈহে মই পদূলি সোমাওঁ তাৰ পৰা মোৰ লাভ হয় নন্দ জঠাই মদন খাই সিহঁতক 50-100 টকা দি থাকে গতিকে পিতাই তই মোক বেয়া নাপাবি তাৰমানে চুৰিয়া দিনৰ পৰা ব্ৰেক নাই কাৰেক্ট হাজৰিকা কাৰেক্ট গতিকে বিলম্ব নকৰি অতি সোনকালে 2 এটা পঠাই দিব 2 মানে কুটি ঘৰত পোৱা নাই লাখৰ ঘৰত দিলে হ'ল এই পদূলি সোমাই ৰেট বেছি পোৱা নাই নে হয়নে নহয় দুজন মানে কৰি আছ লাগে নালাগে বঢ়িয়া 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 ঠিক আছে হাজৰিকা মই পলম নকৰো অতি সোনকালে 2 এটা পঠাই দিব হ'ব বাৰু অ'কে বাই অলপ ব্ৰেক মাৰিলে মন্দিৰলৈ যাবলৈ ওলাই ৰৈ থাকিব নাপায় নহয় সি চাগে উঠাই নাই এইকেইদিন তোমাৰ হাতৰ খাদ্য খাই বেছ আৰামে জীৱন কটাইছে মইনো ক'ত জানো খুৰা আপোনাৰ গাতে দেখোন যত নাই ভাইটি ইটো খাই ভাল পায় ইটো খাই ভাল পায় কিমান যে কি ৰান্ধিছে খাই খাই পেটুৱা হৈ যাব খাপ দিয়াহে সৰুৰে পৰা সি বাহিৰতে থাকে এইবাৰে যে সি দীঘলীয়া হ'বলৈ আহিল সেইবাবে আপুনি মাটি তাৰিখ পালন কৰিছে নহয়নে মা তুমিও কাম নহয় দিয়া যেন 2টা ভাই ভনীহে তোমাৰ মৰমে তাৰ ভনীয়েকৰ পুণ্য ঠাইখিনি নোহোৱা কৰিছে বহুত বহুত ধন্যবাদ তোমাৰ ধন্যবাদ আহা আহা তই থাকিবি দেই আমি মন্দিৰলৈ যাওঁ উফ ৰাম কি লেকচাৰ এই খাব পাৰি হে নেতাই অথনিৰ পৰা ৰৈ মোক কঁকালটো বিষাই গ'ল পাই আয়া ইমান দিনৰ পৰা চুপ লৈ লৈ আজি এটাই সোণালী সুযোগ পাইছো তাকো আদৰ্শ শাহুবোৰে ভংগ কৰিব খুজিছিল কি অথলা খালি কি এৰা এবাৰে খালি মা দাদা বৌ আৰে আমিতো মানুহটো ভাই আমাকতো অলপ পাত্তা দিব লাগে কোনে কথা আৰে বিতা তুমি মই কিয় তুমিতো পঢ়াতে চব খাইছিলে নহয় মানে তুমিও তো এটা সৰু সুৰা ভূমিকম্প এতিয়া মই ধেমালি কৰিছিলো নহয় তুমি নহয় ধেমালি কৰিছিলো ভাই কোনোবা দিনাখন মৰি থাকিম চলছে আমি মৰিবলৈ প্ৰেম কৰা নাই নহয় জীৱন উদযাপন কৰিবলৈ প্ৰেম কৰিছো যদি কেতিয়াবা তেনেকুৱা অভিশপ্ত সময় আহে তেতিয়া বিধাতাৰ চৰণত দীঘল দি পৰি কম প্ৰভু মই এখানে গৌতমক জীয়াই ৰাখিছিল আৰু বিধাতাই যদি তোমাৰ কথা নুশুনে তেতিয়া কান্দি কান্দি তেওঁৰ চৰণ ধুৱাই বেউলা মোৰ প্ৰাণ পাখিলি জনী আমিতো হিন্দুস্তানী নাৰী নহয় ৰ'বা তুমি কেনেকৈ জানিলা ঘৰত কোনো নাই আৰু এই কোনো নথকা সময়খিনিত যে তুমি আহি ওলালাহি কেনেকৈ জানিলো কথা শুনিছে চোৱা তোমাক মই ফোন কৰা মত নাপায় সেইকাৰণে সৰু পথলি মুখতে চুপ কৰি আছিলো কি আচৰিত হে তুমি আচৰিত নহয় মৰম আকলোৱা পিতা মৰমে সদায় মৰম দিছা আপোন জনক দিছা তুমি কিয় নিবিচাৰা কি কথা কৈছে জ্বলা হোৱাৰ দিন ধৰি মোৰ হৃদয়ে তোমাকেই বিচাৰিছে সঁচা তোমাৰ কাষলৈ আহা না লাজ নকৰাটো লাজ? পুৰা ক'লে কি হ'ব যিহে তোমাৰ লাজ বাদ দিয়া না আহা না কাষলৈ প্লিজ কিমান সময় হ'ল দাদা 11:15 আছে মই ঘড়ীৰ সময়ৰ কথা সোধা নাই ৰাস খুলিলে সময় কিমান হৈছে আহিয়ে তাই মোক কৈছে কি কৈছে বিশ্বাস কৰ কি কৈছে মই একদম পাহৰি চকুত পুখুমৰ কথা কৈছিলো দাদা তাই আহিয়ে নহয় মোৰ যে চকুত পোক সোমাইছিলে কৈ আছে আজিকালি মানুহৰ চকু এইফালে থাকে না চকুত পোক সোমোৱা কথা কৈছে তোৰ চকু ঢুকোৱা নাই ডাইৰেক্টলি বুকুত সোমাইছে বুকুত আগলৈ আহিছে আমি নাই দাদা পুৰালে মই মাতিছো বুলি কবি কিন্তু কিয় দাদা কিয় নাচাৰা নহয় এই বাৰ সৈতে এক চৰ খাবি নালাগে পুৰালে কবি আজি দুমাহ ধৰি আমাৰ দুইখন ঘৰতে লক্ষ্মীৰ বাহনে কুৰুৰিয়াই আছে
গতিকে আৰু বৰ বেছি বিলম্ব কৰি লাভ নাই দাদাতে ইমান ভাল নহয় বৰ ভাল, অকণে ন? লাজ চাজ নকৰে পাই আমাৰ যে এই দাদা কোন এই দাদা? দাদা অলপতে লাজতে মৰে তই চুপ কথা নকবি সঁচা কথা এটা ক'বলৈ ইমান লাজ লাগে তাৰ কাইলৈ পৰা আমাৰ কোম্পানীৰ আইন বিধয় আমাৰ কোম্পানীৰ সমস্ত চফ্টৱেৰ মনিটৰিং কাইলৈ পৰা তই কৰিব লাগিব বেটা তই সুখিলি মোক সুধিবলগীয়া কি আছে দাদা আছে বেটা আছে বহুত আছে কাৰণ চা প্ৰত্যেকগৰাকী নাৰীয়ে নিজৰ সপোনৰ প্ৰয়োজন সদায় নিজৰ ভৰিৰ ওপৰত থিয় হোৱাটো বিচাৰে তইচোন নিবিচাৰি আশীৰ্বাদ কৰিবা প্ৰভু সিহঁতৰ সংসাৰ কলছে সুখৰ হয় শান্তিৰ হয় চিৰ শাশ্বত হয় আপুনি কি কথা ক'বলৈ আহিছে আপোনাক মই যেতিয়া যি লাগে তাকে দিছোঁ কিন্তু এই কেছ ৰেজিষ্টাৰ কৰাৰ কথা কিয় আহিছে কেছ আহিলেতো ৰেজিষ্টাৰ হ'ব এতিয়া ছ'চিয়েল মিডিয়াটো কেছ ৰেজিষ্টাৰ নকৰি মই আপোনাৰ চাকৰিটো ৰিহা কৰিলেহে হ'ব এই ৰিহা হাজৰিকা আপুনি মোক কি মগৰ মুলুক পাইছে নেকি আপুনি মগৰ মুলুক কিয় হ'ব আপুনিতো দ পানীৰ ঘৰিয়াল কিন্তু মোৰ প্ৰশ্ন কি পালে কেছ দিয়াৰ সাহস ক'ত পালে ভাস্কৰ ভৰদ্বাজৰ পৰা ইয়াৰ আঁৰত আপোনাৰ সেই ব্যৱসায়িক প্ৰতিদ্বন্দ্বীজন হাত আছে তেওঁৱে এছপিক ফোন কৰিছে এছপি আপোনাক প্ৰেছাৰ দিছে নহয় জানো? কাৰেক্ট হাজৰিকা কাৰেক্ট এতিয়া পিছে কি হ'ব কিডাল হ'ব তহঁত দুটা এৰেষ্ট হবি আৰু কোৰ্টত গৈ বেল ল'বি বেল কোৰ্টত বেল কোৰ্টতে হয় মই ভাল উকিল এজন ধৰাই দিম আৰু যদি কোৰ্টলৈ যাবলৈ মন নাই তেনেহ'লে থানাটো বেল ল'ব পাৰি কিন্তু তাৰ বাবে এক্সট্ৰা চাৰ্জ লাগিব এক্সট্ৰা চাৰ্জ ওপৰত এছ পি ছাৰ বহি আছেনে নাই তেওঁক পূজা কৰিব নালাগিব তেওঁৰ আশীৰ্বাদ পালেহে মই কেছটো নন দিলে মোৰ ধাৰত বান্ধিব পাৰিম মোৰ চাকৰিটোৰ কথা আছে এই মাৰক বুলি আপোনাৰ চাকৰি আপুনি কথা নলগা মানুহ আপুনি এজন ঠগ প্ৰবঞ্চক এই হাজৰিকা আপোনাৰ বিশেষৰ কিতাপ মোৰ গাত দাবি দিব খুজিছে কিয় শুনক এই ৰাজীৱ ৰংহাঙক দম দি লাভ নাই দিয়ে যদি মাল দিব মাল ৰোকৰা জানি নহয় মানি ইজ টকিং যাওঁ পইচাৰ কথা কয় কথা যাবলৈ ভাল নকৰিলে আপুনি হয় জলা দুটকীয়া গুণ্ডা তই মোক আইন শিকাবলৈ আহ এটা কথা শুনি ল পুলিচৰ লগত না কুস্তি না দুশ্মনী যদি বুজা নাই ক'ৰবাত টিউচন ইয়াৰ কিন্তু দিনক দিনে বহুত বেছি হৈ গৈছে উপায় নাই কাকি পোচাকৰ অশোক স্তম্ভ লগত শত্ৰুতা কৰি একো লাভ নাই তই কৰিবলৈ যাবা নেকি কাম নবাছে বাহিৰত কি কাম সামাজিক কাম 10 জনৰ উপকাৰ হোৱা কাম এইবিলাক কামত কিয় লাগি ঘূৰিব লাগে এইবিলাক কামেই মোক আনন্দ দিয়ে নহ'লে এইখন ঘৰ যি বিষাক্ত বতা কাহানি বাৰু উশাহ নিশাহ বন্ধ হৈ বহি থাকিলে অজয় পাগল হৈছে নেকি কি বুকি আছে সঁচা কথা কয় ব্যক্তিক মানুহে পাগল বুলি কয় অজয় দা তেওঁ কিয় তেনেকৈ কৈছে মই কি মিছা কথা ক'লো তুমি কি কামত তোলা হৈ উঠিছা নেকি নাই বৰা কিয় মৰম তোলা তেনেহ'লে তোমাৰ কাম বলা হৈছে কাৰোবাৰ ভয়ত অজয় চিঞৰি কাম নাই তই আজিৰ পৰা চিঞৰি মই কমেই তই যি পথেৰে গৈ আছ সেয়া তোৰ মৃত্যুৰ পথ সেয়েহে কৈছো সময় থাকোঁতে উভতি আহ সৎ পথ থাকি সততাই জীয়াই থকা আনন্দ বেলেগ কি মোক সৎ পথৰ জ্ঞান দিব সৎ পথৰ জ্ঞান দিব এই তই মোক সৎ পথৰ জ্ঞান দিব নালাগে তই মোক নিজে সহায় কৰ সহায় আৰু তোৰ পথত সহায় হয় তই যদি মোৰ প্ৰধান সহযোগী হোৱা তেতিয়াহ'লে মোৰ কনষ্ট্ৰাকশ্যন কোম্পানীক 1 নম্বৰ পদ কোনো বাধা ৰাখিব নোৱাৰে 1 নম্বৰ হোৱাৰ জেদত তই কিমান 2 নম্বৰ কাম কৰিছ তই কনষ্ট্ৰাকশ্যনৰ নামত ৰাইজক আৰু কিমান ঠগিবি সেই যে শিশু ঘৰটো ঘৰটো বনাইছিল ভাগি ভাগি পৌৰসভাৰ নৰ্দমাবোৰ গুৰগুৰীয়া হ'ল আৰু আগত কিমান শুনিলি ইয়াৰ কথা শুনিলি ই মোৰ ভাই নে শত্ৰু ভাই ই মোৰ মৰমৰ ভাই ই যদি মোৰ ভাই নহ'লহেঁতেন তেতিয়াহ'লে ইয়াৰ মই যি ভাগখনকে কাটি পেলালোহেঁতেন সেইবাবে কৈছো এইখন ঘৰত 3 নম্বৰৰ মানুহৰ আঙুলি কাটি দিয়া হয় ইমান শিক্ষণৰ গজত শাস্তি দিয়া হয় ইয়াৰ কথা চালে এনেকে আমি হাতৰ পৰা যোৱাৰ পিছত মাথা একেবাৰে গৰম হৈ আছে ইয়াক জ্বলা জুত ঘিউ ঢালিবলৈ হৈছে নহ'লে মই কিন্তু অঘটন ঘটাই পেলাম মোক চম্ভালি কথা কবি মই যি কৈছো সঁচা কথা কৈছো
আৰু নিজৰ ঘৰৰ মজিয়াত কৈছো অজয় মজিয়া Hello friends, welcome to BB Construction. আজি আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে আমাৰ কোম্পানী আপোনাৰ সকলো জ্ঞাত যে দাদাৰ কাৰ্যদক্ষতাৰ ফলত আমি এখন ডাঙৰ দলং নিৰ্মাণৰ কাম পাইছোঁ আমাৰ নিৰ্মাণ কাৰ্য অনুষ্ঠিত হ'ব মোৰ ভাতৃ মানে BB Construction MP গৌতম ভৰদ্বাজৰ নেতৃত্বত। Our meeting is over. Please, approach the office. Thank you. এই বিজয় বোলতে কামটো নাপাই ক'ৰবাত জ্বলিবগৈ পৰিছে ই আমাৰ কিবা অনিষ্ট কৰিব পাৰে নাই নাই এই বিষয়টো চিন্তা কৰিব নালাগে এইবিলাক মই চব মেনেজ কৰি থৈ দিছোঁ গৌতম আমাৰ হোপলেছ মানুহ আৰে পংকজ তই সময় এনে যাও আৰে দোষ একদম হেণ্ডসাম হৈ গৈছে দেখোন হ'ব লেলাহাতৰ দেখাব নালাগে আৰে তই ক'লে এৰিম নেকি ইমান দিনৰ মূৰত লগ পাইছ হ'ব বুজাই কৈছে তোৰ ভুৱা বাজি আৰু নহয়নো কি আজি কিমান দিন হ'ল হয় খবৰ এটা নাই খবৰ মই দাদাৰ কাৰণে ল'ব পাৰোঁ লাগে চৰ কেইটামান বন্ধুৰ আগতে কেনে উৎসৱ লাগে পাহৰিলি সেইদিনা চৰ কেইটা চব কথাতে নালাগে মই অহাৰ দিনাখন যি হাতত ধৰিছে নহয় আজিলৈকে এৰি দিয়া মই যেনিবা সৰু ল'ৰাহঁতে কচোন দাদা আপুনি এনেকৈ কৰে আপুনিতো যথেষ্ট আধুনিক বনা মানুহ ইয়াক কেনেকে শিকলিৰে বান্ধি লাগিছে এৰা বগজ এই বগলী ভকতৰ কথা শুনিছা তুমি ই জাতে মাতাল দালে দিয়ে কি খচি মৰিবা ইয়াৰ কথা চব বিশ্বাস জানো পাই আপোনালোক ৰাম বলৰামৰ মহিমা আমাৰ দৰে অৱজনে বুজাটো বৰ কঠিন হ'ব দিয়া বগজ তুমি ইমান বুজিব নালাগে তুমিতো মনোবিজ্ঞানী নহয় এজন ডাক্তৰহে গতিকে তোমাৰ চিকিৎসা বিজ্ঞানেৰে চিকিৎসা বিদ্যাৰে আমাৰ উপকৃত কৰা ভাই বাকী আৰু ঠিকে কৈছে দাদা বিজয় ইঞ্জিনিয়াৰ ইয়াত তেনেকে থাকিবি নে কোনোবা কবি হাউচলৈ যাবি ইমান দিনৰ মূৰত দুই বন্ধু লৈ গৈছ মানে এনচাৰ কৰিয়া কৈছা নমস্কাৰ ভাস্কৰ ভৰদ্বাজ মই ইয়াত এই বিজয় কটাবাজী বিবি কনষ্ট্ৰাকশ্যনৰ বৈঠকখানত তই কি সাহসত মোৰ অফিচত কৰি দিছ এই গুঞ্চ ই মোৰ সাহসৰ নমুনা দেখা নাই নেকি ৰে আদৰ দেখুৱালে ক'ত দেখিব ছাৰ গতিকে দেখুৱাব লাগিব এই বিজয় প্ৰতাপৰ সাহস হিৰো কাপোৰক বিলাক এনেকৈ চিঞৰ বাখৰ কৰি থাকে নিজকে সাহসী বুলি সমাজত জহাই ফুৰে তই কাক ফেৰু কাপোৰ বুলি কৈছ আৰে তোক কৈছো তোক কাৰণ ফেউৰাৰ দৰে তই হে ইয়াত চিঞৰ বাখৰ কৰি আছ এইটো চালা মোৰ অফিচ হয় মোৰ অফিচ নহ'লে কেতিয়াবাই তোৰ মই হাত ভৰি মুচৰি ভাঙি পেলালোহেঁতেন অনেকাৰ হাত ভৰি মুচৰি ভাঙে এতিয়া সময়ত দেখা যাব ভাস্কৰ আজিলৈ মই ভটিয়াই দিবলৈ আহিছো শান্তিবোৰ দলঙৰ কামটো তই উত্তৰ কৰ যদি নকৰো পৰিণতি ভয়ংকৰ হ'ব পৰিণতিক ভয় কৰি চলা মানুহে এই ভাস্কৰ ভৰদ্বাজ কেতিয়াও নহয় তই এই ভেৰলীয়া গুণ্ডাবিলাকক লগত লৈ যিমানে ভয় দেখুৱাবি যিমানে গম দেখুৱাবি নহয় সিমানেই মোৰ কামৰ গতি ক্ষিপ্ৰতৰ হ'ব তই মোক চেলেঞ্জ দিছ এই বিজয় প্ৰতাপক তই চেলেঞ্জ দিছ দিছো চেলেঞ্জ দিছো তোক মই কি কৰিবি তই কি কৰিবি তই কচোন কি কৰিম মই কি কৰিম তোৰ এই অফিচ মই ভাঙি চিঙি চুৰমাৰ কৰিম চাইডৰ লোকালকৈ নিয়া গাড়ী মই জ্বলাই দিম এইবোৰ লেবাৰ ইনচাৰ্জ চবকে মই গুৰুলকৈ পিটিম আৰু মই কি চাই থাকিম এনেকে হাত সাৱটি বহি থাকিম মই তই যদি মোৰ এখন গাড়ী জ্বলাও তোৰ মই দুখনকৈ গাড়ী জ্বলাম সমানে হ'ব এই ধ্বংসযজ্ঞ এই ধ্বংসযজ্ঞৰ আন এক নাম এই বিজয় প্ৰতাপ এইবোৰে তই পাহৰি নাযাবি ভাস্কৰ আৰু মই যদি ধ্বংসৰ পথাৰত নামো তেতিয়া মই নিজৰ কথা নুশুনো কঁকালত যেতিয়া ডাঙৰ কোব পৰিব তেতিয়া তই নিজৰ নামটো পাহৰি যাবি মিষ্টাৰ বিজয় প্ৰতাপ হাজৰিকা এনেকে কোবাম চালা এনেকে কোবাম যে গোটেই জীৱনলৈ তই
তই চাৰা খাৰাই হ'ব নোৱাৰিবি আঙুলি নেদেখুৱাবি দৰকাৰ হলে চালাই এই হাতখনকে ইয়াতে কাটি পেলাম তোৰ চাৰা এখন হাত কাটিবিতো আনখন হাতেৰে মই তোৰ 14 গুষ্টিক টুকুৰা টুকুৰ কৈ কাটিম আপুনি হাঁহিলে যে কিয় নাই পাৰিনে তুমি অনাথৰ নাথ হ'বলৈ ওলাইছা কথাটো শুনি মোৰ কিবা পেটৰ নাই গৈ দণ্ডৰ কৰিছে আপুনি যি ভাবে কি আপোনাৰ কথা কিন্তু মোৰ লক্ষ্য পূৰণ নহ'লে বেণ্ডেজটো নামি গৈছে তোমাৰ দাদাৰ মান্তি হ'ব এইখন চহৰ তাৰ পাছত তুমি অনাথৰ নাথ হ'বলৈ ওলাইছা কথাটো শুনি লোকে কওঁকে পাৰিব আৰু দাদাই যিমান অনাথ কৰিব মই সকলোকে আশ্ৰয় দিম এতিয়া মই কম খেলি এই কথাটো শুনি ভাল লাগিল ডেকা ল'ৰা শামুকৰ পেটত মানিকৰ জন্ম কথাষাৰ আকৌ এবাৰ প্ৰমাণ হ'ল পিছে তোমাৰ দাদাই কামলৈ কৰিছে যে তোমাৰ ইখন লিখিছে আৰু কে যিমানে থাকে আপোনাৰো সিমানে যিমান থাকে নহয় বাহ বাহ ডেকা ল'ৰা তুমি কথাবোৰ বৰ একা বেকাকে কোৱা আপুনি ভুল কৰিছে মই কথাবোৰ বৰ চিধা কৰিব সেইবাবে মোক বহুতে ভুল ঠিক আছে কথা পাতি ভাল লাগিল আকৌ লগ পাম ঠিক আছে অ'কে বাই বাই কেতিয়াবা মানে ৰৈ ভাগৰ লাগি যাবলৈ ওলায় আপোনাক যাবলৈ দিম কিন্তু যোৱাৰ আগতে আপোনাৰ লগত মোৰ এটা কথা আছে অকলে ছাৰ আপুনি কওক মই আকৌ ঠিক আছে মই কৰিবলৈ যাওঁ নেকি নিৰ্দিষ্ট লক্ষ্য নাই যাযাবৰী জীৱন যাম তেন্তে যাযাবৰী হৈ জীৱন কিয় কটাব লাগে মোৰ লগতে থাকি কাম দায়িত্ব কৰি বিয়াখন পাতি লওঁ আগতে উঠে পাতছো এনেকৈ দাদাগিৰি কৰি দুখতে বিয়াখনতে পাত বিয়া মোৰ বিয়া বিয়া চাবলৈ মা দেউতা বৰ হেঁপাহ আছে কিন্তু সেই হেঁপাহ পূৰণ নহ'ল ডেকা পুথুৱে টকা পইচা ধন সম্পত্তি বহুত গোটালে কিন্তু ঘৰ এখন পাতিব নোৱাৰি মই পাতিম পাতিম বুলিছো পাতিমেই গইনা এটি বুলি মই ঠিক কৰিছো কইনা ঠিক কৰিছে ক'ত হে এইখন চহৰতে ৱাৰ্ড নম্বৰ 5 লেণ্ড নম্বৰ 7 নাম ভূমিতা কাশ্যপ কইনা হাত কৰিছেনে মোৰ ফালৰ পৰা বোলে পাক্কা কৰি দিছো এতিয়া বাকী থাকিল তাৰ সন্মতি আৰু অজয় ড্ৰাইভাৰ সন্মত নহ'ব কিয় কি নাই মোৰ টকা পইচা ধন সম্পত্তি প্ৰতিষ্ঠা কি নাই মানৱতা অকণ মনো মানৱতা নাই বোলা ঐ তই মোক ঠাট্টা কৰিছো নাই কৰা একেবাৰে সঁচা কথাহে কৈছো পিছে সংগাতি ছোৱালীজনী ফটোখন দেখোন চাই লওঁ চাব খুজিছ যেতিয়া দেখাম বাৰু কিন্তু তই অকলে কিয় চাব লাগে অচি চাহাব আপুনি আহক ঠিক আছে আহক আহক আৰু ইয়াত চাওক মোৰ সপোন কুঁৱৰী বাহ বাহ বৰ সাদৰী ছোৱালী নহয়নে অজয় সাদৰী যোৰা মানে হাজৰিকা পামৰ যোৰা হ'ব কিন্তু দাদা তই এওঁক ক'ত দেখিলি ভাস্কৰ ভট্টাচাৰ্য অফিচৰ বাহিৰত মই তাত সোমাবলৈ লওঁতে দেখিলো এগৰাকী সুন্দৰী মাৰি তৰি গতিৰে মোৰ ফালে আহি আছে চিৰিছে মোৰ চুমিৰ পিঠত চিৰিছে বাৰিষাৰ সপোন লগা বৰষুণ মই যিটো খঙত তাৰ মুঠৰ পৰা ওলাই আহিছিলো সেই নাৰীক দেখাৰ লগে লগে মোৰ সকলো ক্ৰোধ ঈৰ্ষা নিবিষদে চুৰমাৰ হৈ গৈছিল নাৰীৰ কি মহিমায়ে অপৰাধীৰ মুখত কাব্যিক ভাষা একেবাৰে বৰষুণ পৰা দিছে বাপৰে ৰঙা ৰঙে অপৰাধৰ কথা কৈ পৰিৱেশটো এণ্টি ক্লাইমেক্স কৰি নেপেলাব এই অপৰাধৰ কথা বাদ দিওঁ কেনেকে আপুনি এক্সট্ৰা চাৰ্জ দিয়াৰ পাছত মই বিল ৰেডি কৰি আহিম এইবিলাক হ'ব বাৰু কিন্তু আপুনি মোৰ লগত এঠাইলৈ যাব লাগে গলৈ হেৰি আপুনি মুখত কিমান ঝামেলাত ফচায় জামেলা নহয় এই ছোৱালীজনী বাপেকৰ ওচৰলৈ মোৰ বিয়াৰ প্ৰস্তাৱ লৈ কিন্তু দাদা তই তালৈ বুজিয়া ভাল হ'ব নেকি কিয় তই নাজানো মই যি বিচাৰো সেয়া মই হাচিল কৰিহে জানো বাবে কৈছো কিন্তু এই বিয়া বাৰুৰ ক্ষেত্ৰত এইবোৰ জোৰ জবৰদস্তি নেখালে তালৈ গৈ তই বিফল হৈছিল কিয় কাৰণ তাই এংগেজ ভাস্কৰ ভাই গৌতমৰ লগত হৰি এক ফুল দো মালি গৌতম ক'ত আছা তুমি সোনকালে আহিছোন আমাৰ ঘৰলৈ সেইবোৰ মই একো নাজানো কাম কুইক হয় মাজনী বা ডাইনিঙত আমাক এই মনে মনে ফোন কৰি আছে সিফালে কোন সিমুখে হিমুখে কোন হ'ব আমাৰ ঘৰৰ ঘৰতো চাগে হয় কি কথা কয় সেইটোৱে হয় মই বিয়াৰ বন্দোবস্ত নাইছিল কৰি আছে নহয় মানে গুণগুণে ফোন কৰিছিল ল'ৰা নে ছোৱালী নামটো নতুনকৈ শুনা যেন লাগিছে ওলাইছা হা তাই বান্ধৱী তালিকাখন তুমি আকৌ কেনেকৈ জানিবা জানো কাৰণেতো সুধিছো আচলতে মিছা খাচিটো ধৰা পৰা নাই
আকৌ ভাগি দিছ হা মই ফোন কৰিম বুলি দেখা ভণ্টিকে গুণগুণক ফোন কৰিম বুলি ইয়ালৈ উঠি আহিছে এইবিলাক বাদ দিয়ে এই কথা বাদ দিয়ে বুজিছে নাই তেতিয়াহ'লে আমাৰ কথাটোৱে ঠিক অহা মাহৰ 10 তাৰিখে বিয়াৰ ডেট ফাইনেল আমি এই তোমাৰ দিনত দুইখন ঘৰৰে গোটেই কাম কাজ চাৰা চুকাৰ সম্পূৰ্ণ কৰি পেলাব সম্পূৰ্ণ মানে মই লম্বা লম্বা চিঠি জতাই ৰেডি মাত্ৰ এই 10 তাৰিখটো ষ্টাম্প মাৰিব লাগিব ইমান দিনে আমাৰ ঘৰখন দলটো হেণ্ডলটো লগাই আছে আৰু এই চনি এই 2 নম্বৰ নীলাজীজনীয়ে এই চনিক চপাই লৈ ঘৰখন আকৌ তুমি হেৰি কৰিব খুজিছা ঘৰখনত ইমান টেনশ্যনৰ সময়ত তোমালোকে হাঁহি মাতি আছে যে নহয় মোক মিতাই ফোন কৰি ক'লে ঘৰখনত বোলে বিৰাট টেনশ্যন জলদি আহি মিতাই ফোন কৰি মাতি দিবি নহয় মাংস পোলাও মই কিন্তু একো বুজি পোৱা নাই দেই হ'ব আৰু তুমি কি ৰেখা বুজিব নালাগে কৰিবা একো বুজি নাপায় ইমান বছৰ বাহিৰত থাকিলে কৈ থাকিব যাবা ৰভা চাবলৈ ৰভাখন চাই কেনেকে দিলে থাকে চাই ভিতৰত ক'লা আৰু ইয়াত আহি পেলাই বলা 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 কেনেকুৱা লাগিল মোৰ আগত মই তোমাক বিৰাট বেয়া বেয়া পাইছে কথা পাইছে চোৱা ইমান এটা ধুনীয়া সুযোগ দিছো ভাল যাব পাৰিছে কি সুযোগ দিছে আপুনি কিয় মোৰ কাষলৈ অহা সুযোগ আৰু কিয় জানি কথা পতাৰ সুযোগ এই মনত সদায় থাকিব জনমে জনমে থাকিব আকাশত বতাহত যোন পাৰি চোতালত লিখা থাকিব তোমাৰ আৰু মোৰ নাম পিতা ইমান ধুনীয়াকৈ কৈছা আজি আপোনাক মই এজন নতুন মানুহৰ লগত চিনাকি কৰাই দিম কেতিয়াবা পালে নেকি অলপ অলপ হ'ল আৰক্ষীৰ চমন যেতিয়া উপায়টো নমস্কাৰ হ'ব আপুনি মোক নমস্কাৰ দিব নালাগে এইখন ৰাজহুৱা পাৰ্ক থানা নহয় ইয়াত ইমান ফৰ্মেলিটি অবজাৰ্ভ কৰিব নালাগে হয় 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 এখেতো সেই আৰক্ষী বিভাগৰ মানুহ নেকি নহয় নহয় এখেত বিত্ত বিভাগৰ মানুহ একাউণ্টেণ্ট নমস্কাৰ দেই মই গোবিন্দ কাশ্য কনিষ্ঠ অভিযন্তা পাব্লিক হেল্থৰ বুজিছে পিছে সেই মেনেজ কৰিব নোৱাৰা দুখতে আজীৱন টেকনিকেল ব্ৰাঞ্চতে থাকিব সেয়া আপোনালোকৰ মাইনাছ পইণ্ট এইখিনিতেই একেবাৰে গুৰিৰ পৰা সততাৰ নিৰ্দেশ চলে সততাৰে নচলি আমি আপোনাৰ দৰে বেকা বট ল'ব নোৱাৰো লাগিলে মৰি যাম হেৰি ইমান চেণ্টিমেণ্টেল নহ'ব এই দুনিয়াখন ইমান সহজ নহয় ইয়াত জালিমগিৰি বেছি চলে গতিকে এই জালিমবিলাকক নাকি লগাবলৈ আপুনিও দেখাত জালিম হ'ব লাগিব আপুনি কি ক'ব খুজিছে মই ক'ব খুজিছোঁ আপুনি অসৎ উপায়েৰে ওপৰলৈ যাব লাগিব তাৰপিছত প্ৰয়োগ কৰিব লাগিব সততাৰ নীতি তেতিয়াহে জালিমৰাজ উৎখাত হ'ব আপুনি কথাষাৰ বেয়া কোৱা নাই দেই ধন্যবাদ কথা সকলোৱে ভালকৈ কয় কিন্তু কাৰ্যত তাৰ ওলোটা মই জানো আপুনি মোক বেয়া পাই আছে সেইকাৰণে কথাবোৰ ক্লিয়াৰ কৰিবলৈ আপোনালোক দুজনক ইয়ালৈ মাতি আনিছোঁ কাৰণ থানাত বেৰৰো কাম থাকে কি কথা ক'বলৈ মাতি দিছে আপোনালোক দুজন ৰাহু আৰু শনিৰ ৰোষত পৰিছে আপুনি জ্যোতিষ চৰ্চা কৰে নেকি চৰ্চা মানে ভয়ংকৰ চৰ্চা কৰোঁ যাৰ বাবে ইমান দিনে মই সদৰ থানা অচি হৈ থাকিব পাৰিছো কিমান সকলো আহিল এফালৰ পৰা কচু কটা দি কৈছো আমি দুজনে সেই কচু ঢেকীয়া খাইতে পৰা নাই আপোনালোক দুজন আৰু আমি বিজয় প্ৰতাপৰ ৰোষত পৰিছো গতিকে অলপ সাৱধানে চলিব মোৰ মানুহে পঢ়ালৈকে প্ৰটেকশ্যন দিব কিন্তু জানে নহয় কি কিমান ডেঞ্জাৰাছ মানুহ এই হাৰামীয়ে মোৰ আঙুলিৰ কথাৰ পিছতো আপুনি তাক এৰেষ্ট নকৰিলে কি কাৰণ সৰু সুৰা কেছত ফচাৰ ইচ্ছা মোৰ নাই ফচাটো চালা তাত যাৱজ্জীৱন জেইল আপোনাৰ কেছটো যোৱা তাক মই পুতলা নচলি নচলি আছো টকাও আনিলো দেই তাৰে বহুতখিনি টকা মই দুখীয়া মানুহ আৰু অনাথ শিশুসকলৰ মাজত লগাই দিওঁ আপুনি তাৰ মানে সমাজ সেৱা লুকাই চুৰকৈ নকৰোঁ ঢোল বজাই নকৰোঁ এতিয়া আমি কি কৰিব লাগিব অলপ সাৱধানে চলিব সেই হাৰামে আপোনাৰ ছোৱালীপত চকু পৰিছে গতিকে যিকোনো মুহূৰ্তত যিকোনো বেয়া কাম কৰি পেলাব পাৰে তাইক অকলে নিৰ্যাতশালী নপঠাব যিমান পাৰে সিমান সোনকালে তাই বিয়াখন পাতি পেলাব 10 তাৰিখে অহা মাহৰ বিয়া দিন কালিলৈ গৈছো খুব ভাল কাম কৰিছে ভগৱানৰ খাতত সকলো কামটো সুকলমে হৈ যায় মই এটা ইম্পৰ্টেণ্ট কেছ এটা দিয়ে যাব লাগিব হয় কিয়া এনে এভিডেঞ্চ যদি বিজয় পায় মোক দিলে ক্ষতি হ'ল দিলে কি কৰিব তাৰ পাপৰ সাম্ৰাজ্যৰ পতন ঘটা ফাইল প্ৰায় ৰেডি
পাতিব আৰু মিটাৰ শংকৰ মানে চাগে পৃথিৱীখনকে পাহৰিছা আৰে মিতা মোৰ প্ৰাণ হয় প্ৰাণ মোৰ শৰীৰৰ ভ্ৰমণ মোৰ জীৱনলৈ এজন জোনাক হৈ আহিছে জীৱনত এগৰাকী নাৰী দৰকাৰ পূৰ্ণাংগ নাৰী যিহেতু সাহস আৰু প্ৰেৰণাৰে দীপ্ত কৰে সঁচাকৈ মিতাক পাই মই বহুত সুখী কিন্তু কেতিয়াবা ভাৱ হয় চিৰ জীৱন যেন মই তাইৰ কাষত থাকিব পাৰিম এই কথা এটা কথা কিয় মনলৈ তইতো জানই শৰীৰ সম্পৰ্কে মই কিমান সচেতন বডি ৱেইট বাঢ়ে বুলি সঘনে পৰীক্ষা কৰাই থকাটো মোৰ এটা নিয়ম কিন্তু আজি কিছুদিন ধৰি লক্ষ্য কৰিছো মোৰ দেহৰ ওজন যেন কমিব ধৰিছো এই কথাটো তই মোক আগতে কোৱা নাছিলি কিয় সোঁপেটত কেতিয়াবা প্ৰচণ্ড বিষ অনুভৱ সেয়া একো ডাঙৰ কথা নহয় সমগ্ৰ শৰীৰটো কিবা অৱসৱক লাগে কথাটো কৈ তই খুব ভাল কৰি যেতিয়া বল মোৰ হাত কথা তই চিকা পতা কৰ মোৰ কিবা হ'ব নেকি নহয় মোৰ কিবা হ'লে এই ঘৰৰ বাকীবোৰ মানুহ যে পাগল হৈ যাব কেলৈ ভীষণ চিন্তা হয় চিন্তা কেলে কৰিছ মই আছো নহয় আৰে তোৰ চিন্তা নকৰোঁ বুলি ভাবো কিন্তু একেবাৰে জমা খৰচৰ হিচাপ লিখাই দিলোঁ অফিচ চাকৰি বন্ধু আলহী প্ৰতিবেশী ভাগি হেৰি এই ভাগিটো কি বস্তু হে ভাগি মানে কি তুমি আছা না অভিধানখন পঢ়িলেহে জানিবা কেতিয়াবা ভাগি মানে হৈছে ভাগ থকা অৰ্থাৎ পিতৃবংশৰ মানুহ অ' জ্ঞাতি ভুল ধৰিবলৈ আহিছে ন দিয়া ভুল ধৰা নাই প্ৰভু তোমালোকৰ কামুকিয়ে যে লিখাত ভুল নহয় সেয়া সকলোৱে স্বীকাৰ দেৰি হৈছে মা ওপৰে ফিটিং কাৰবাৰ চোৱা মা আজি ক'লৈ বা আজি মামাহঁতৰ আলহীখিনি বিয়ালৈ মাতিম বুলি ভাবিছোঁ লগত তাৰমানে এলবনি হৈ ভাবিছা নাই হ'ব হে চব কথা ধেমালি কৰিব নালাগিবা এই যদি মালাত পৰি পৰি তুমি ধীৰে ধীৰে পাহৰি গৈছা যে তোমাৰ বয়স হৈছে এতিয়া মইতো জল্দি দিছে গম পোৱা নাই নেকি কিবা হ'ব কোনে কথা বনাই গৈছে পুৰা সংসাৰৰ প্ৰতি সাহস পোৱাই একেবাৰে দিনে ৰাতি কাজিয়া কৰি পৰে আৰু আমাৰ দুইজনী একেবাৰে বেষ্ট ফ্ৰেণ্ড আৰু বেষ্ট ফ্ৰেণ্ড ওলাইছে আৰু মই এতিয়া কি কৰিব লাগিব হ'ব মোৰ গোটানি হ'ব যাব বেছি হৈছে অকণমান দুইজনে বেছি হৈছে সমস্ত দায়িত্ব মই পালন কৰিব লাগিব আৰু মোৰ ওপৰত দাদাগিৰি একেবাৰে নোহোৱা হৈছে এইকেইদিন কামৰ উৎপাদন এই বোলে আলহী মাত এই বোলে বজাৰ কৰ এই বোলে টেণ্ডাৰ ষ্টিক কৰ দাদা কি খবৰ ভাই বহুদিন দেখা নাই আপোনাৰ লগত মোৰ এটা কথা আছে কথা কোৱা কি কথা আছে কোৱা কথাটো জৰুৰী জৰুৰী অত্যন্ত জৰুৰী এইবোৰ আপুনি কি কথা কৈছে কি কৈছো সঁচা কৈছো বাস্তৱ সত্য কথা কৈছো এই মই আপোন কৈছো প্ৰেম ভাল পোৱা বিবাহ এইবোৰ স্বৰ্গীয় বস্তু তাত মানুহৰ কোনো হাত নাই এইবোৰ নিদি আদৰ্শ কথাই তাক চাব নোৱাৰে সি অত্যন্ত জেদী আৰু মন্তব্য মানুহ তাৰ জীৱনৰ অভিধানত মানৱতাৰ স্থান নাই এয়া আপোনাৰ নিজৰ ধাৰণা নহয় হয় আমি সহোদৰ ভাই কিন্তু মনোভাৱ দুয়োৰে পৃথক সি যদি মেৰুত মই সময় আচৰিত হ'বলগীয়া একো নাই মানুহে নিজে আচৰিত পায় মোৰ কিন্তু বৰ ভয় লাগিছে ভয় কৰিব লগা একো আমি ভীৰু কাপ পুৰুষ নহয় ন আৰু ভয় কৰিব মই কোৱা কেৱল সাৱধান কৰি দিছো মৌমিতাক মই আগৰ পৰাই চিনি পাওঁ মোৰ চিনিয়ৰ হ'লে এটা ভাল সম্পৰ্ক থকাৰ বাবে কথাখিনি অৱগত কৰিছোঁ তাৰ বাবে তোমাক অশেষ ধন্যবাদ অজয় ইটছ মাই প্লেজাৰ এনিৱে আপোনালোকৰ যুগ্ম জীৱন মহিমা হওক থেংক ইউ
ঘটনাবিলাক যে ক'ৰ পৰা ক'লে যাব ধৰিছে ভাবিলে একেবাৰে বলিয়া হ'ব। তুমি কিয় বলিয়া হবা? বলিয়া যদি হ'ব লাগে বিজয় হ'ব। কথাৰে বতৰাৰে ৰাস্তাত দেখিব আৰু বিয়াত বহাৰ ভাবুকি দিব। কথা হ'ল নেকি বুঢ়া? সি নিজকে কি বুলি ভাবিছে? আৰে এইবিলাক মানুহে নিজকে মহাৰাজা বুলি বাদ দিয়াহে মহাৰাজা ভাব। কিবা তেৰি বেৰি কৰিব ঠাচ ঠাচ লগাই দিম গালত। কিন্তু অলপ আগতে তুমি ভয় প্ৰকাশ কৰিছা। ভয় লাগিছিল কিন্তু এতিয়া মন ডাচ কৰিছো। কিহৰ ভাৱ? আমাৰ মৰমৰ সাহস, আমাৰ ভাল পোৱাৰ সাহস। মিতা তুমি মোক বহুত ভাল পোৱা নাই। কিয় মাতত কষ্ট কৰি আছা? মই তোমাক বহুত ভাল পাওঁ, বহুত। খুল্লা ৰাস লীলা আপুনি কি হ'ল বজ্ৰপাত কৰিলে কি বুঢ়া আপোনাক চিনি পোৱা নাই এই গুলছ এইবোলে মোক চিনি পোৱা নাই তই দেও মোৰ চিনাকিটো এই চহৰত বিজয় পতা ভাজিকে চিনি নোপোৱা যে বিদেশী হ'ব লাগিব। গৌতম, আমি ইয়াৰ পৰা যাওঁ ব'লা। যাম ৰ'বা প্ৰথমতে চিনাকি হৈ লওঁ তাৰপিছত বাকী কথা পাতিম। একো কথা পাতিব নালাগে। একো মানুহৰ লগত চিনাকি হৈ একো লাভ নাই। ব'লা। বিচাৰি বিচাৰি মই ইয়ালৈকে আহিছো কিয় বিচাৰিছে? কি কাম আছে মোৰ লগত? বহুত কথা আছে কি কথা আছে? ইমান দিনে বুকুত ভাঁচি ৰখা প্ৰেম বিলাকৰ কথা যৌৱনে মৌবন গপাই তোলা মিঠা মিঠা কথা বিজয়! এগৰাকী অচিনাকি নাৰীক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তই নাজান? আপুনি কি দেখিবা চলাই গৈছে? এই নগৰ কথা মোৰ ভাল পোৱা ছোৱালীজনী মোৰ জীৱন যে তাকে গপ্তাৰ মাজত মাতিবলৈ কোন হবে মই কোন নাজানো যদি শুনক মই গৌতম ভৰদ্বাজ। এয়া মোৰ ভাগ দত্তা। অহা 10 তাৰিখে আমাৰ বিয়া। এই বিয়া মই থাকোঁতে বৌ বিতা আনকাৰ লগত বিয়াত বহিব নোৱাৰে বিতা মোৰ মাথো মোৰ বিজয়! প্ৰিয়সীৰ মুখত ইমান চিঞৰ বাখৰ ভাল নালাগে তাকে তুমি মোৰ বুকুৰ মাজলৈ আহা প্ৰিয়া বিজয়!